মহিম মহিম এইটো টিভি কাই ভাঙছে কিয় ভাঙছা তুমি নাভাঙবা দে এইগিলাখান কাম নকৰে নহয় কি নাম কি নাম তোমাৰ কি নাম কি নাচ কৌশিক কি নাম তোমাৰ নমস্কাৰ মই বৰ্তমান উপস্থিত আছো বৰপেটা শান্তিনগৰত আৰু মোৰ পিছফালে দেখা পাইছে কৌশিক মণি দাস আজি প্ৰায় 2 বছৰ মানে মায়াকে এনেকে বান্ধি ৰাখবা লগা হৈছে কি কাৰণত বান্ধি ৰাখবা লগা হৈছে মই মায়াকৰ পৰা জানিম আহকচোন এতিয়া আহক কওকচোন ল'ৰাজনৰ কি হৈছে তাৰ মানে সৰুৰ পৰা সি ঠিকে আছিল অলপ কথা অলপ দেৰিকে হৈছে দেৰিকে হ'লেও সি ভালকে স্কুলতো গৈছে বা এনে খেলা ধূলা কৰিছে মানে খালা চব ঠিকে আছিল মানে 2014 চনত মানে তাৰ দেউতাক নিৰুদ্দেশ হল তেথানৰ পৰা মানে হিয়াৰ কি হৈছে মানে টেনচন এটা হৈ গৈছে মানে কৈ থাকে পাপা নাই আমাৰ গাড়ী নাই মা ঘৰ কিয় বেচিছা এনে ধৰণৰ কথাবিলাক মানে সি কৈ থাকে মানে হিয়াৰ মানে ব্ৰেইনটো একদম মানে সেই হৈ গৈছে সৰু চলি নিচিনা হৈছে গাত কাপোৰ নাৰাখে মানে ঘৰ দুৱাৰ ভাঙে আমাক মাৰে অত্যাচাৰ কৰে আৰু মানে ঘৰৰ পৰা ওলে গেলি মানে সি ঘৰত মানে যাবা পাৰে ঘৰত ঘূৰি আহিবা নৰে লাষ্টত এনেকে মই কামৰ পৰা আহোঁ ফোন কৰে বোলে চুনু নাই চুনু ঘৰৰ পৰা গুচি গৈছে ক'ৰবাত আৰু কামৰ পৰা মই গুচি আহোঁ গুচি আহি মই এনেকে তাক বিচাৰো ভাইটি আহোঁ বিচাৰি এনেকে লৈ আহোঁ কিমান দিন বিচাৰি থাকিম ধৰক সেইকাৰণে লাষ্টত মানে মই ভাবলো যে নহয় আৰু এনেকে বিচাৰি থাকিলে নহ'ব কাৰণ মইতো কামত যাব লাগে সেইকাৰণে এনেকে মানে তাক হিজেদি লগে বান্ধি থৈ যাম চাওক মায়াকে যদি নিজৰ পুতেকক হিজেৰি লগে বান্ধি ৰাখবা লাগে হয়তো এটা দুখৰ বিষয় একো হ'ব নোৱাৰে মাকে গম পায় নিজৰ পুতেকক এনেকে বান্ধি ৰাখে আজি 2 বছৰ আৰু সৰুৰ পৰা সি এনে নাছিল মানে 7 বছৰ মান বয়সক লগি সি ভালে আছিল তাৰ দেউতাক নহৰ পিছৰ পৰা মানে সি হৈ গৈছে মানুহ চাওক মানে 7 বছৰলৈকে সেই ল'ৰাটোৰ ঠিকে আছিল স্কুলত যা আহা চব ধুনীয়াকে কৰিছিল হঠাৎ দেউতাক নিৰুদ্দেশ হল পাছৰ পৰা এই ল'ৰাজনে মানে দেউতাকক গেল দেউতাক এথেন আহিব দেউতাক কিয় নাহে এনেহেন ধৰণৰ প্ৰশ্ন হয়তো তাৰ মগজুত আহিল যাৰ কাৰণে সেইখিনি কথা ভাবি আজি হয়তো মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে অভাৱত ঘৰ মাটি বিক্ৰী কৰি দিলো মানে সি মানে চিন্তা কৰে কয় আমি কিয় মাটিৰ ঘৰত আছো আমাৰ ঘৰ ক'ত গেল মা ঘৰ কিয় বেচিছা আমাৰ ঘৰত কিয় বেলেগ মানুহ থাকে আমি কিয় আইতা হাততে থাকবা লাগে এনেকে মানে বকি থাকে সি মাটি ঘৰ কিয় বেচবা লগা হ'ল মানে আমাৰ দেউতাকে আমাৰ গাড়ী এক্সিডেন্ট হৈছিল হওঁতে অলপ কিবা মানে ইণ্টাৰেষ্টত পইচাও লৈছিল তাৰপিছত দেউতাকতো নিৰুদ্দেশ হল 2014 চনতে 26 এপ্ৰিলত তাৰে পিছত এখন মই ধাৰখিনি কেনেকে মাৰো মই উপায়হীন হৈ ঘৰ মাটিখিনি বিক্ৰী কৰি দিলো দি তাৰমানে মই ধাৰখিনি মাৰি দি ইটো মই মাহতে ইটো 3 পাতেদি ঘৰটো বান্ধি মই আহাক দুটাক লৈ আছো ল'ৰা ছোৱালী দুটা দেউতাকে যেথেনে গুচি গৈছে তেথেনৰ পৰাই তাৰ মানে কি হ'ল দেউতাক অলপ ধাৰ দুপাৰ হৈছে যাৰ কাৰণে হয়তো গুচি গৈছিল আৰু সেই ধাৰ দুপাৰখিনি মাৰাৰ কাৰণে ঘৰ মাটি বেচবা লগা হৈছিল আৰু ঘৰ মাটি বেছি আজি মায়াক ঠেত আছে কোনো মায়াকে নিবিচাৰে যে নিজৰ সন্তান এনেকে মানে হিজেৰি দি বান্ধি ৰাখো কাৰণ এওঁৰো ইচ্ছা মোৰ চলি পঢ়ক স্কুলত যাওক খেলা ধূলা কৰক কিন্তু এইখিনি সময়ত আজি বিছনাৰ খুৰাত এনেকে হিজেৰি দি বান্ধি ৰাখছে হয়তো আপোনাৰ বহুত বেয়া লাগে বহুত বেয়া লাগে কেথেন বা মানে ৰাগতে তাক গালিও পাৰো তই কিয় নমৰা কিয় বাচি আছে এনেকেও কওঁ ৰাগতে মানে কলিও ধৰক মুখতে কোৱা যায় কথাটো মায়াকে কৈ আছে যে মৰি যা তই থাকাত কৰি মৰি যাও ভাল বহুত কষ্ট খাইছে কিন্তু মায়াক অন্তৰৰ পৰা এথেনে নকয় কিন্তু এথেন মানে অতিষ্ঠ হৈছে কাৰণ মোক আজি ফোন কৰিছে যে পাছফালে বেৰা আছে বেৰাগিলান চব ভাঙা বুলি কৈছে মই আপোনালোক দেখি আছো ৰ'ব ইখন বেৰা আছিল ইয়াতে ইখন বেৰা এনেকে 3 পাৰ গতে ভাঙি ফেলছে ভাঙি হাত চাত কাটি গৈছে তাৰ মানে গেছ চেছ ভাঙি দেই ঘৰত তাৰে পিছত আজি আৰু ইখন বেৰা মাজতে একদিন ভাঙলাক মাই আৰু কিবা কৰি বান্ধি দিছে আজি আৰু গতে ভাঙি দিছে বেৰাখান ভাঙি দিছে সব বস্তু ভাঙে এই টিভি দেখছে না এসপ্তাহ নহতে ভাঙি থৈ দিছে 3টা টিভি ভাঙছে এনেকে মই সি ভাঙে টিভি লাগে আটা পারবো মই আনি দিওঁ পইচা নাই কিস্তিত লৈ আহো আনি এসপ্তাহ নহয় এনেকে ভাঙি ফেলই আৰু মই কিস্তি মাৰি থাকবা লাগে এনেহেন অৱস্থা তাৰ মানে
ল'ৰাজনক মানে দেখুওৱা হৈছিল নে ডাক্তৰ তাতে? দেখুৱাইছো তাক মই GNRCত একবাৰ দেখুৱালো, অমিত বৰুৱা ছাৰক দেখুৱালো, এতে বৰপেটাতো মেডিকেলত কেইবাবাৰো দেখুৱালো। আৰু মাজে মাজে মানে তাৰ এটা মিৰ্কি বেমাৰ আছে, এইটো আগতে নাছিল, পিছত বাৰু এইটো কিবা হৈ মানে এটাৰ পিছত এটা মানে হ'লে আৰু তাৰ এই মিৰ্কি বেমাৰটো উঠি পৰি যায় এনেকে, মানে কিছুদিন কি কৰে সি ভাত পানী নাখাকে বিছনাত পৰিও থাকে। যোৱা বছৰৰ এপ্ৰিল মাহত সি একদম মানে জাত, মই তাক মেডিকেলত নিলো, ICUত 22 দিন ৰাখলাক ICUত তাক। কি ভাবছে এখন বৰ্তমান? মানে তাক ভাবছো যে ক'বাত মই মানে তাক থোৱাৰ ব্যৱস্থা কৰিব পাৰিলি, ধৰক ঘৰত উৎপাত কৰি থাকে, মইও ঘৰত থাকো, মায়েও বয়সস্থ, মায়েও নৰে, আৰু তাক বাহিৰত যাবা দিবা নোৱাৰো, গতিকে এনে কিমান দিন এনেকে ৰাখিম, আৰু মই ধৰক ঘৰত চাই থাকলেও মোৰ পেট নভৰে, মইতো কাম কৰবাই লাগব। এথেন মানে ঘৰত ৰাখাটো অসুবিধা হৈছে তাক, এথেন ক'বাত যদি মই তাক থবা পারলো হয়, মানে ক'বাত মানে থলি যদি সি ভালে থাকলা হয়, মই সেইটোহে বিচাৰিছো। মানে সেইকাৰণে মানে অলপ ৰাইজক মানে বিচৰা, এনেকে বহুতক মই আগতেও কৈছিলো, বহুত মানুহক কৈছো বোলে মই তাক, মানুহে কয় তেজপুৰত থবা পাৰি, সুধছিলো যে তেজপুৰত কেনেকে যোগাযোগ কৰিম, ক'ত যোগাযোগ কৰিম, মোক যদি অলপ কোনোবাই হলেও অলপ সহায় কৰি দিলাক হয়, তাক মই থলো হয়। আজি থবা ইচ্ছা নাযায় দিয়কচোন, নিজৰ চলি এটাক আৰু মানে কোনোবা মায়াকে বেলেগত থবা ইচ্ছা কৰে নেকি? আজি বহুত দুখত কৈছো তাৰ মানে কথাখিনি, ক'বাত থবা পারলি অন্তত মইও মানে শান্তিত কাম করবা পারলো হয়, সিও ভালে থাকলা হয়। চাওক, কথা হ'ল কি, এই ল'ৰাজনক মাকে ক'ৰবাত থবা খুজিছে, কেনেকে যোগাযোগ কৰাব সেইটোহে লাগে, মই ক'ত কেনেকে থওঁ তাৰ মানে। চাওক, যদি আপোনালোকে কোনোবাই জানে যে এই যি ল'ৰাটো মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে, ইয়াক ক'ত চিকিৎসা কৰা হ'ব আৰু কেনেকে ৰখা কৰা হ'ব, কাৰ লগত যোগাযোগ কৰিলে এই ল'ৰাজনক ইয়াৰ পৰা লৈ যাই ভালকে চিকিৎসা কৰিব পাৰিব, এই গোটেইখিনি জানাৰ কাৰণে মাকে মোক মাতিছিল আৰু কৈছে কি যে কোনোবা যদি এনেহেন মোক অলপ সহায় কৰি দিলা হয়, যে ইয়াতে নিলি মোৰ ল'ৰাজন ভাল হ'ব বা ইয়াত থলি মোৰ ল'ৰাজন ভাল হ'ব, তো মাকে আপোনালোকক অনুৰোধ কৰিছে, যদি এনে আপোনালোকে জানে যে এনে মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত এই ল'ৰাজনক যদি ক'ৰবাত থোৱাৰ ব্যৱস্থা আছে, পইচা পাতি অলপ খৰচ হ'ব, সেইটো পইচা পাতি অলপ খৰচ হলেও ধৰক দিয়াৰ কাৰণে চেষ্টা কৰিম, আৰু যিখিনি পাৰো কি দিম। কাম কৰে আপুনি? মই মানে ইমান বছৰতে মই টেইলাৰিঙতে কাম কৰি খালো, এইবাৰ মানে এই 1.5 বছৰ মান হ'ল মই সেই প্ৰাইভেট হস্পিটেল এখনত কাম কৰি আছো। যদি কিবা কাৰণত এই যেন ল'ৰাটো থোৱা হ'ব, পইচাৰো কিবা প্ৰয়োজন হ'ব পাৰে, হবা পাৰে প্ৰয়োজন, যদি প্ৰয়োজন হয় উপায় নাই, ৰাইজৰ পৰা ভিক্ষা মাগি হলেও থবা লাগব। তো চাওক, মাকে কান্দি কান্দি আজি ফোন কৰিছিল মোক, আৰু দেখা পাইছে ঘৰ চৰ চব ভাঙি পেলাইছে, টিভি ভাঙছে, বহুত অত্যাচাৰ কৰি থাকে ঘৰটোত, মাথাত মানে এটা তাত জোক আছে, এনেই ভালে থাকে সি, অকস্মাত কিবা এটা হৈ যায় যাৰ কাৰণে টিভি ভাঙে, মানে গুৰিত যি থাকে চব ভাঙে, গেছ চেছ গিলানো ভাঙছে, চব ভাঙি দেই। গতিকে এই ল'ৰাটোৰ ক'ত থলি ভাল হ'ব, আপোনালোকে অলপ দিহা পৰামৰ্শ দিয়ক। কিমান বছৰ বয়স তাৰ? তাৰ এই মাৰ্চত 18 বছৰ ভৰ্তি। 18 বছৰ হোৱাই নাই এই ল'ৰাটোৰ, গোটেই জীৱন পৰি আছে। মায়েকেনো কেনেকে চাই থাকে, 18 বছৰ ল'ৰাটো এনেকে হিজৰেদি বান্ধি কিমান দিন ৰাখব, কিমান দিন। গতিকে অসমবাসী ৰাইজ, বৰপেটাবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, অলপ ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ যদি এনেহেন ক'ৰবাত আছে যোগাযোগ কৰিব পাৰা যে এই ল'ৰাটোক অমুকত নিলি ভাল হ'ব বা তমুকত নিলি ভাল হ'ব, এনেকে যদি আপোনালোকৰ কিবা এটা উপায় দিয়ে, তেনেহ'লে হয়তো এই ল'ৰাটোক তাত নিব। আৰু মাকে কৈছে মই যেনেকে পাৰোঁ হাত দুপাৰ কৰি হ'লেও লাগে অলপ খৰচে কৰিম, কিন্তু ল'ৰাটো ভাল হ'ব লাগে। মাকে প্ৰাইভেট হস্পিটেল এখনত কাম কৰে, টাকা দৰমহা পায়, এখনো কিতাপ পঢ়ে, এক দুইশ পড়ে, রাত্রিপুয়ে 3টা বাজা করবি আমি আর আমি মেট্রো অফিসের স্কুলতে বসি না তাতে পঢ়ছে, তাৰমানে ৰাতিপুৱা ৰাতি 3টালৈ কিতাপ পঢ়ে, কিতাপ পঢ়ি দে আর বানান জরে জরে আহুন কিতাপ নপড়লে কয় থাকবি না এখন যেতুন কিতাপ নপড়া মই পঢ়ো সেনকে কই দিম। দেখছে, ৰাতি 3টা বজালৈকে এই ল'ৰাটোৱে কিতাপ পঢ়ে, হয়তো অলপ ভালকে চিকিৎসা কৰিলে এই ল'ৰাটো সুস্থ হ'ব। এই ল'ৰাটোক যদি আমি চিকিৎসাৰ দ্বাৰা দি সুস্থ কৰি আনিব পাৰোঁ, ইয়াত পৰা কিন্তু আৰু ভাল কথা কেনে হ'ব নোৱাৰে, ভাল চিকিৎসকৰ দ্বাৰা যদি চিকিৎসা হৈ যায় সম্পূৰ্ণ সুস্থ হ'ব। আৰু আপোনালোকে দিহা পৰামৰ্শ দিয়ক, ক'ত নিলি ল'ৰাজন মানে সোনকালে সুস্থ হ'ব, সেইটোৱে আৰু আমি বিচাৰিছোঁ, বা মায়ে কৈ বিচাৰি আছে এইখিনি কথা। কিতাপ পঢ়ে মানে এখনো কিতাপ পঢ়ে, এক দুইশ পড়ে, রাত্রিপুয়ে 3টা বাজা করবি আমি আর আমি মেট্রো অফিসের স্কুলতে বসি না তাতে পঢ়ছে, তাৰমানে ৰাতিপুৱা ৰাতি 3টালৈ কিতাপ পঢ়ে, কিতাপ পঢ়ি দে আর বানান জরে জরে আহুন কিতাপ নপড়লে কয় থাকবি না এখন যেতুন কিতাপ নপড়া মই পঢ়ো সেনকে কই দিম। দেখছে, ৰাতি 3টা বজালৈকে এই ল'ৰাটোৱে কিতাপ পঢ়ে, হয়তো অলপ ভালকে চিকিৎসা কৰিলে এই ল'ৰাটো সুস্থ হ'ব। নমস্কাৰ, সকলো ৰাইজক মই হাতযোৰ কৰি মানে অনুৰোধ কৰি আছো যে মই তাৰমানে বহুত মানুহক এনেকৈ সোধ পোছ কৰিছো, ক'তো মই কোনো মানে যোগাযোগ কৰিব পৰা ৰাস্তা পোৱা নাই। সেইকাৰণে মই আজি আপোনালোকৰ জৰিয়তে মানে মই ৰাইজক কওঁ যে যোনে জানে যে ল'ৰাটোক বা মানে য'ত থলি মানে ভাল হ'ব বা সি অলপ মানে সুস্থ হ'ব, মোক মানে যোগাযোগ যাতে কৰি দিয়ে, সেইখিনিয়ে আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো।
আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।